হেল্ল' এভৰিৱান MKM World চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় নম্বৰ 15 আমাৰ পৰিৱেশ নামৰ পাঠটোৰ টপ 15 MCQ কুৱেশ্যন ফাইনেল ইয়াৰৰ বাবে আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। তোমালোকে জনে জনে MKM World টেলিগ্ৰাম চেনেলটো জইন কৰা নাই, তোমালোকে চেনেলটো জইন কৰি ল'বা, কাৰণ আজিৰ ভিডিঅ'টোৰ PDF মই তাতে শ্বেয়াৰ কৰিম আৰু আগলৈকে যিমান ভিডিঅ' আহিব সকলোৰে PDF মই এই টেলিগ্ৰাম চেনেলটোত শ্বেয়াৰ কৰিম। তেন্তে আহক আমি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হ'ল যে তলৰ কোনটো জীৱ নিম্নীকৰণ আৱৰ্জনা নহয়। আমাক 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত চিনাক্তকৰণ কৰিব লাগে যে কোনটো অপশ্যনত আমাৰ জীৱ নিম্নীকৰণ আৱৰ্জনা নাই। এইখিনিতে তোমালোকে জানি ল'ব লাগিব যে জীৱ নিম্নীকৰণ পদাৰ্থ বা জীৱ অনিম্নীকৰণ পদাৰ্থনো কি। জীৱ নিম্নীকৰণ পদাৰ্থ হ'ল যে জীৱৰ পদাৰ্থ আমাৰ পৰিৱেশত জৈৱিক প্ৰক্ৰিয়াৰে সহজে গেলি পচি গৈ পচন সাৰলৈ পৰিৱৰ্তিত হয়, সেইবোৰক আমি জীৱ নিম্নীকৰণ পদাৰ্থ বা আৱৰ্জনা বুলি কওঁ। এই গেলি পচি যোৱা প্ৰক্ৰিয়াটো এটা জৈৱিক প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াটো সংঘটিত হোৱাৰ বাবে আমাৰ পৰিৱেশত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱাণুবোৰে সহায় কৰে। আৰু জীৱ অনিম্নীকৰণ পদাৰ্থ হ'ল যে জীৱৰ পদাৰ্থ পৰিৱেশত সহজে গেলি পচি নাযায়, বহুদিন ধৰি একেটা ৰূপতে পৰি থাকে, সেইবোৰক আমি জীৱ অনিম্নীকৰণ পদাৰ্থ বুলি কওঁ। প্ৰথম অপশ্যনটো দিয়া আছে আমাক যে পাকঘৰৰ শাক পাচলিৰ আৱৰ্জনা। পাকঘৰৰ শাক পাচলিৰ আৱৰ্জনা আমাৰ জীৱ নিম্নীকৰণ আৱৰ্জনা হ'ব, কাৰণ আমি সকলোৱে জানো পাকঘৰৰ শাক পাচলিৰ আৱৰ্জনাবোৰ ক'ৰবাত পেলাই দিলে সেইবোৰ গেলি পচি যায়। বি অপশ্যন দিয়া আছে আমাক পুৰণি ফটা কাপোৰ। আমি সকলোৱে জানো যে পুৰণি ফটা কাপোৰ কিছুদিনৰ বাবে যদি আমি ক'ৰবাত পেলাই থৈ দিওঁ সেইটোও গেলি পচি যাব, তো সেইটোও আমাৰ জীৱ নিম্নীকৰণ আৱৰ্জনা হ'ব। কিন্তু অপশ্যন চিটো চোৱা তোমালোকে, এইটো দিছে প্লাষ্টিকৰ মোনা। আমি সকলোৱে জানো যে প্লাষ্টিকৰ মোনা যদি আমি ক'ৰবাত পেলাই থৈ দিওঁ বহুদিন ধৰি পৰি থকাৰ পিছতো সেইটো কেতিয়াও গেলি পচি নাযায়। তো প্লাষ্টিকৰ মোনাটো কি হ'ব, আমাৰ জীৱ অনিম্নীকৰণ পদাৰ্থ হ'ব। যিহেতু কুৱেশ্যনত আমাৰ কৈছে জীৱ নিম্নীকৰণ আৱৰ্জনা নহয়, অৰ্থাৎ আমাক বিচাৰিব লাগে যে কোনটো আমাৰ জীৱ অনিম্নীকৰণ পদাৰ্থ। গতিকে আমাৰ অপশ্যন চি কাৰেক্ট হ'ব। প্লাষ্টিকৰ মোনা আমাৰ কি হ'ব, জীৱ অনিম্নীকৰণ পদাৰ্থ হ'ব, বা আমি ক'ব পাৰোঁ যে জীৱ নিম্নীকৰণ আৱৰ্জনা নহয় কোনটো, প্লাষ্টিকৰ মোনা। ইয়াতে চোৱা, মই চিত্ৰত দেখাই দিছোঁ সমুদ্ৰৰ পাৰত কিছুমান খালী বটল পৰি আছে, প্লাষ্টিকৰ বটল। এইবোৰ তোমালোকে যে চিত্ৰত দেখা পাইছা, এইবোৰ এদিন দুদিনৰ কাৰণে পৰি থকা নাই, বহুত বছৰ ধৰি এনেকৈ পৰি আছে আৰু এইবোৰ আগলৈকেও বহুত বছৰ ধৰি তেনেকৈ পৰি থাকিব। এইবোৰ কেতিয়াও সহজে গেলি পচি নাযায়। এইবোৰ আমাৰ কি, জীৱ অনিম্নীকৰণ পদাৰ্থ। আমি নেক্সট কুৱেশ্যনটোলৈ গুচি যাওঁ এতিয়া। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কৈছে যে তলত দিয়া কোনটো জীৱ নিম্নীকৰণ পেলনীয়া দ্ৰব্য। এইটো এনচাৰ তোমালোকে ভিডিঅ'টো পজ কৰি চাব পাৰা, তোমালোকে নিজে নিজে গম পাবা। মই বুজাই দিলোঁ যে জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণ পদাৰ্থ কি। যিহেতু কুৱেশ্যনত কৈছে যে কোনটো আমাৰ জীৱ নিম্নীকৰণ পদাৰ্থ, অৰ্থাৎ কোনটো সহজে গেলি পচি যায়। অপশ্যন এ দিয়া আছে আমাক পলিথিনৰ মোনা, এইটোতো হ'ব নোৱাৰে, এইটো জীৱ অনিম্নীকৰণ পদাৰ্থ। অপশ্যন বি দিয়া আছে আমাক আমৰ বাকলি। ইয়াত চোৱা চিত্ৰত পকা পকা আমৰ চিত্ৰ দিছোঁ মই। আমি যেতিয়া এই পকা পকা আমবোৰ খাওঁ আৰু খোৱাৰ পিছত ইয়াৰ বাকলিবোৰ ক'ৰবাত পেলাই দিওঁ, সেই বাকলিবোৰ কি গেলি পচি নাযায় নেকি? নিশ্চয় গেলি পচি যায়। অৰ্থাৎ আমৰ বাকলিবোৰ আমাৰ কি হ'ব, জীৱ নিম্নীকৰণ পদাৰ্থ হ'ব। ঠিক আছে, গতিকে অপশ্যন বি আমাৰ কি হ'ব, কাৰেক্ট হ'ব। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 3 দিছে যে তলৰ কোনটোৱে এডাল খাদ্য শৃংখল গঠন কৰে। চিত্ৰ চোৱা তোমালোকে, ইয়াত মই চিত্ৰ এখন দিছোঁ। ইয়াত চোৱা টাইগাৰ আছে, ইয়াত আছে আমাৰ হৰিণা আৰু ইয়াত আছে গ্ৰাছ। তো তোমালোকে মনত ৰাখিবা, সেউজীয়া উদ্ভিদ যিবোৰ আছে সেই সেউজীয়া উদ্ভিদবোৰক আমি উৎপাদক বুলি কওঁ। ইহঁতক আমি উৎপাদক কিয় বুলি কওঁ, কাৰণ এই সেউজীয়া উদ্ভিদবোৰে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। যিহেতু এইবোৰে নিজৰ খাদ্য নিজে উৎপাদন কৰিব পাৰে, সেইবাবে আমি সেউজীয়া উদ্ভিদবোৰক আমি কি বুলি কওঁ, উৎপাদক বুলি কওঁ। এই চিত্ৰত যদি আমি ভালদৰে দেখা পাম যে এই যে সেউজীয়া ঘাঁহনিবোৰ যে আছে, গ্ৰাছবোৰ যে আছে, সেই সেউজীয়া ঘাঁহনিবোৰক কোনে খায়, আমাৰ হৰিণে খায়। আকৌ এই হৰিণটোক কোনে খায়, হৰিণটোক আমাৰ টাইগাৰ বা বাঘে খায়। তো ইয়াত যদি আমি ভালদৰে চাওঁ, ইয়াত দেখা পাম যে এটা বস্তুৰ ওপৰত আনটো বস্তু নিৰ্ভৰ কৰি আছে,
কিহৰ ওপৰত নিৰ্ভৰ কৰি আছে যে এটাই আনটোক ভক্ষণ কৰি জীয়াই আছে। এই যে এনেদৰে বিভিন্ন জীৱৰ যে এটা শৃংখল আমি পালোঁ যে এটাই আনটোক খাই জীয়াই আছে, এই বস্তুটোকে আমি কি বুলি কওঁ? খাদ্য শৃংখল বুলি কওঁ। এতিয়া আমি কুৱেশ্যনটোলৈ গুচি আহোঁ। কুৱেশ্যনত কৈছে যে তলৰ কোনটোৱে এডাল খাদ্য শৃংখল গঠন কৰে? ইয়াত 4টা অপশ্যন দিয়া আছে। আমাৰ চাই কিনে ক'ব লাগে যে কোনটোত এটা খাদ্য শৃংখল হ'ব, মানে ইয়াৰে কোনটোৱে কোনটোক খাই জীয়াই আছে সেইটোৰ সঠিক হয়নে নাই সেইটো আমাৰ বিচাৰিব লাগিব। আৰু তেনেদৰে যদি আমি ভালদৰে চাওঁ, অপশ্যন বি আমাৰ কাৰেক্ট হ'ব। অপশ্যন বিত চোৱা, ঘাঁহ দিয়া আছে, হৰিণ দিয়া আছে আৰু পিছত বাঘ দিয়া আছে। ঠিক আছে, অৰ্থাৎ ঘাঁহবোৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব, এই ঘাঁহবোৰক হৰিণে খাব, এই হৰিণক আকৌ টাইগাৰে খাব বা বাঘে খাব। অৰ্থাৎ অপশ্যন বি আমাৰ এটা সুসংগঠিত খাদ্য শৃংখল বুজাইছে। আশা কৰোঁ বুজি পাইছা তোমালোকে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 4, যে পৰিস্থিতি তন্ত্ৰত উৎপাদক বোলা হয়। অলপ আগতে মই তোমালোকক বুজালোঁ যে উৎপাদক মানে কি? কোনো এটা পৰিৱেশত উৎপাদক বুলিলে আমি সাধাৰণতে কাক বুজাম? যিবোৰ উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰিব সেইবোৰক আমি কি বুলি ক'ম? উৎপাদক বুলি ক'ম। অপশ্যন চি চোৱা তোমালোকে, সেউজীয়া উদ্ভিদ বুলি দিছে। তো সেউজীয়া উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা। গতিকে অপশ্যন চি আমাৰ কি হ'ব? কাৰেক্ট হ'ব। এইবোৰ আমাৰ উৎপাদক হ'ব। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5 দিছে যে খাদ্য শৃংখলৰ তৃতীয় পৌষ্টিক স্তৰত থকা জীৱসমূহ। তোমালোকে এই কুৱেশ্যনটো এনচাৰ কৰাৰ আগতে বহুতকেইটা বস্তু জানিব লাগিব। তাৰপিছত মই কুৱেশ্যনটোলৈ গুচি আহিম। ইয়াতে চোৱা তোমালোকে, মই খাদ্য শৃংখলৰ যিটো সংজ্ঞা সেই সংজ্ঞাটো দিছোঁ। খাদ্য শৃংখল কি? মই অলপ আগতে বুজাইছিলোঁ যে খাদ্য শৃংখল কি, তথাপি আকৌ এবাৰ কৈ দিছোঁ যে খাদ্য শৃংখল কি? যে বিভিন্ন জৈৱিক স্তৰত অংশ লোৱা জীৱসমূহৰ এটা শ্ৰেণীক খাদ্য শৃংখল বোলে। এই যে ইয়াত চিত্ৰত দেখুওৱা আছে ঘাঁহনি, হৰিণ, টাইগাৰ, এইবোৰ হ'ল আমাৰ পৰিৱেশত থকা বিভিন্ন স্তৰৰ কিছুমান জীৱ, যিবোৰে এটাক আনটোক খাই জীয়াই আছে। এই যে এটাক আনটোক খাই জীয়াই আছে, এই শৃংখলটোকে আমি কি বুলি কওঁ? খাদ্য শৃংখল বুলি কওঁ। 5 নম্বৰ কুৱেশ্যনটো কৰাৰ আগতে তোমালোকে বুজিব দৰকাৰ আছিল খাদ্য শৃংখল কি, সেইটো মই বুজাই দিলোঁ। এতিয়া তোমালোকে বুজিব লাগিব যে পৌষ্টিক স্তৰ মানেনো কি? ইয়াতে চোৱা, মই ডেফিনেশ্যনটো দি দিছোঁ। পৌষ্টিক স্তৰ মানে কি? পৌষ্টিক স্তৰ মানে হ'ল যে খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰকেই একোটা পৌষ্টিক স্তৰ হিচাপে গণ্য কৰা হয়। অলপ আগতে যে মই দেখালোঁ তোমালোকক এইটো চিত্ৰত, ইয়াতে আমি চাইছিলোঁ যে ঘাঁহনিবোৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে, হৰিণাটোৱে ঘাঁহ খাই জীয়াই থাকে আৰু হৰিণক বাঘে খাই জীয়াই থাকে। এই যে প্ৰতিটো স্তৰত কিছুমান জীৱ আছে, এই জীৱৰ প্ৰতিটো স্তৰকে আমি কি বুলি ক'ম? একোটা পৌষ্টিক স্তৰ বুলি ক'ম। এতিয়া তোমালোকে এই চিত্ৰটো চোৱা। এই চিত্ৰটোত চোৱা তোমালোকে, একেবাৰে তলত দিয়া আছে আমাৰ কি? গ্ৰীণ প্লাণ্টছ, মানে সেউজীয়া গছ গছনিৰ কথা কৈছে। ঠিক আছে, তো সেউজীয়া গছ গছনিবোৰে কি কৰে? নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। এই সেউজীয়া গছ গছনিৰ স্তৰটোক আমি কি বুলি কওঁ? ফাৰ্ষ্ট ট্ৰফিক স্তৰ বুলি কওঁ। ট্ৰফিক স্তৰ মানে হ'ল আমাৰ কি? যে পৌষ্টিক স্তৰ। সেউজীয়া গছ গছনিবোৰ হ'ল কি? আমাৰ ফাৰ্ষ্ট ট্ৰফিক লেভেল বা আমাৰ প্ৰথম পৌষ্টিক স্তৰ। এতিয়া এই সেউজীয়া গছ গছনিবোৰক কিছুমান পোক পতংগই খায়। এই সৰু পোক পতংগবোৰ যে আছে, এইবোৰ হ'ল আমাৰ কি? দ্বিতীয় পৌষ্টিক স্তৰ। আকৌ এই দ্বিতীয় পৌষ্টিক স্তৰত থকা পোক পতংগবোৰক আমাৰ ভেকুলীয়ে খায়, মাছে খায়। অৰ্থাৎ ভেকুলী, মাছ এইবোৰ হ'ল কি? আমাৰ থাৰ্ড ট্ৰফিক লেভেল, অৰ্থাৎ তৃতীয় পৌষ্টিক স্তৰ। আকৌ এই ভেকুলীক, মাছবোৰক কিহে খায়? এই সাপে খায়। গতিকে এই সাপবোৰ হ'ল আমাৰ কি? ফ'ৰ্থ ট্ৰফিক লেভেল, অৰ্থাৎ চতুৰ্থ পৌষ্টিক স্তৰ। আৰু একেবাৰে শীৰ্ষত যিটো আছে আমাৰ, যিবোৰ আমাৰ ডাঙৰ ডাঙৰ মাংসভোজী প্ৰাণী আছে, এইবোৰ হ'ল আমাৰ কি? কোনো এটা পৌষ্টিক স্তৰৰ একদম শীৰ্ষত থকা আমাৰ জীৱ জন্তু। ঠিক আছে, এতিয়া তোমালোকে এইখিনিতে এটা কথা মনত ৰাখিব লাগিব, যিমানেই গছ গছনিয়ে হওক, জীৱ জন্তুৱে হওক, সকলোবোৰ বস্তুৰ পৰা আমাৰ যিবোৰ অনুজীৱ আছে, ইয়াতে চোৱা ডিকম্প'জাৰ বুলি লিখা আছে। এই ডিকম্প'জাৰবোৰ হ'ল আমাৰ কি? অনুজীৱ। ইহঁতে কি কৰে? বিভিন্ন জীৱ জন্তুৰ গেলা পচা অংশৰ পৰা নিজৰ পুষ্টি আহৰণ কৰে। তো কোনো এটা পৌষ্টিক স্তৰত উচ্চ শিখৰত সদায় থাকিব আমাৰ কি? বীজোজকবোৰ থাকিব। এতিয়া তোমালোকে 5 নম্বৰ কুৱেশ্যনটোলৈ গুচি আহা। 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে? যে খাদ্য শৃংখলৰ তৃতীয় পৌষ্টিক স্তৰত থকা জীৱসমূহ। তৃতীয় পৌষ্টিক স্তৰত কোনটো জীৱ থাকে? এই চিত্ৰৰ পৰা ক'ব পাৰিবা তোমালোকে, এইটো হ'ল প্ৰথম পৌষ্টিক স্তৰ, এইটো হ'ল দ্বিতীয় পৌষ্টিক স্তৰ আৰু এইটো হ'ল আমাৰ কি? তৃতীয় পৌষ্টিক স্তৰ। এতিয়া তোমালোকে এনচাৰটো চোৱা।
এইটো কোৱেশ্চনটো আছিল যে খাদ্য শৃংখলৰ তৃতীয় পুষ্টিক স্তৰত থকা জীৱসমূহ হ'ল খাদ্য শৃংখলৰ তৃতীয় পুষ্টিক স্তৰত থকা আমাৰ যিবোৰ জীৱ আছে সেইবোৰ হ'ব আমাৰ কি সেইবোৰ হ'ব আমাৰ দ্বিতীয় উপভোক্তা ইয়াত উৎপাদক নহ'ব কাৰণ কি উৎপাদকটো আমাৰ প্ৰথম পুষ্টিক স্তৰত থাকে আৰু বীজজক কি একদম শীৰ্ষ পুষ্টিক স্তৰত থাকে গতিকে আমাৰ অপচন এটোৱে কাৰেক্ট হ'ব যেটো হ'ব আমাৰ কি দ্বিতীয় উপভোক্তা তোমালোকে মনত ৰাখিবা এই যে পুষ্টিক স্তৰৰ যেটো এমসিকিউ কোৱেশ্চন আছে এই এমসিকিউ কোৱেশ্চনবিলাক কিন্তু পৰীক্ষাত আহিব পুষ্টিক স্তৰৰ যিকোনো এটা কোৱেশ্চন আহিব মিটো শিওৰ তোমালোকে ধৰি লোৱা গতিকে এইটো বস্তু বুজি পাব লাগিব এতিয়া চোৱা এই পুষ্টিক স্তৰৰ ওপৰত ভিত্তি কৰি মই কিছুমান কোৱেশ্চন ইয়াত দি দিছো এই কোৱেশ্চনবিলাক তোমালোকে বুজিবলৈ যত্ন কৰিবা প্ৰথম কোৱেশ্চনটো দিয়া আছে যে স্বপোষী জীৱ বা উৎপাদকবোৰ তলৰ কোনটো পুষ্টিক স্তৰৰ অন্তৰ্ভুক্ত যিবোৰ আমাৰ উৎপাদক আছে সেইবোৰ কোনটো পুষ্টিক স্তৰত থাকে ইয়াত চিত্ৰত চোৱা তোমালোকে যিবোৰ উদ্ভিদ আছিল সেইবোৰ আমাৰ কোনটো পুষ্টিক স্তৰত আছিল এটো আমাৰ প্ৰথম পুষ্টিক স্তৰত আছিল নহয় নে গতিকে আমাৰ এনসাৰ কোনটো হ'ব এটো হ'ব আমাৰ অপচন এ কাৰেক্ট হ'ব প্ৰথম পুষ্টিক স্তৰ তাৰ পিছত কৈছে যে তৃণভোজী প্ৰাণী বা প্ৰাথমিক উপভোক্তাসমূহ তলৰ কোনটো পুষ্টিক স্তৰত অন্তৰ্ভুক্ত ইয়াতে চোৱা চিত্ৰত তোমালোকে যিবোৰ তৃণভোজী প্ৰাণী আছে অৰ্থাৎ যিবোৰে ঘাঁহ গছ-গছনি খাই জীয়াই থাকে ইয়াতে চোৱা এই যে ফৰিংটো যে আছে এই ফৰিংটোৱে কি কৰিব এই তৃণভোজী উদ্ভিদবোৰ খাই জীয়াই থাকিব তো এইটো ক'ত আছে এইটো আমাৰ দ্বিতীয় পুষ্টিক স্তৰত আছে দ্বিতীয় কোৱেশ্চনটো আমাক এইটোৱে সুধিছে যে তৃণভোজী প্ৰাণী বা প্ৰাথমিক উপভোক্তাসমূহ তলৰ কোনটো পুষ্টিক স্তৰত থাকে তো এইটো এনসাৰ হ'ব আমাৰ দ্বিতীয় পুষ্টিক স্তৰ তাৰ পিছত কোৱেশ্চনটো দিছে আমাৰ সৰু মাংসভোজী প্ৰাণী বা দ্বিতীয় উপভোক্তাসমূহ তলৰ কোনটো পুষ্টিক স্তৰৰ অন্তৰ্গত ইয়াতে চোৱা তোমালোকে সৰু মাংসভোজী প্ৰাণী এই যে ভেকুলিটো যে আছে ভেকুলিটো কি পোক পতংগ নাখায় নেকি তো পোক পতংগবোৰ কি মাংসভোজী বস্তু হয় নে নাই তো এই ভেকুলিটোৱে যে পোক পতংগ খায় এই ভেকুলিটো সৰু প্ৰাণী কোৱেশ্চনত আমাক এইটোৱে কৈছে যে সৰু মাংসভোজী প্ৰাণী দ্বিতীয় উপভোক্তা সমূহ তলৰ কোনটো পুষ্টিক স্তৰৰ অন্তৰ্গত তো এইটো এনসাৰ হ'ব আমাৰ তৃতীয় পুষ্টিক স্তৰ তাৰ পিছত কোৱেশ্চনটো দিছে আমাৰ যে চতুৰ্থ পুষ্টিক স্তৰত তলৰ কোনবিধ প্ৰাণীক ৰখা হয় আমাৰ যেটো ডাঙৰ মাংসভোজী প্ৰাণী আছে ঠিক আছে এই ডাঙৰ মাংসভোজী প্ৰাণীবোৰক চতুৰ্থ পুষ্টিক স্তৰত ৰখা হৈছে তাৰ পিছত কোৱেশ্চন নম্বৰ 6 দিয়া আছে যে খাদ্য শৃংখলত শক্তিৰ ভঁৰাল হ'ল আমি সকলোৱে জানো সকলোবোৰ শক্তিৰ মূল উৎস কি সূৰ্য গতিকে খাদ্য শৃংখলত শক্তি কৰ পৰা আহিব সূৰ্যৰ পৰাই আহিব অপচন এ আমাৰ কি হ'ব কাৰেক্ট হ'ব তাৰ পিছত কোৱেশ্চন নম্বৰ 7 দিয়া আছে যে কোনবোৰ জীৱই মৃতদেহৰ পৰা লাগতিয়াল দ্ৰব্য উৎপাদন কৰি মাটিত মিহলাই দিয়ে তো ইয়াত আমাৰ কৈছে কি বীজজকৰ কথা কৈছে ঠিক আছে বীজজক কি যে বিভিন্ন জীৱ-জন্তুৰ গেলাপচা বস্তুবোৰ পচাই তাৰ পৰা পুষ্টি আহৰণ কৰা যিবোৰ অনুজীৱ আছে সেইবোৰকে আমি কি বুলি কওঁ বীজজক বুলি কওঁ তো অপচন বি আমাৰ কি হ'ব কাৰেক্ট হ'ব তাৰ পিছত কোৱেশ্চন নম্বৰ 8 কৈছে যে তলৰ কোনবিধ এটা কৃত্ৰিম পৰিবেশ তন্ত্ৰ যেটো প্ৰকৃতিৰ দ্বাৰা হোৱা নাই মানুহে যেটো সৃষ্টি কৰিছে পৰিবেশ তন্ত্ৰ ঠিক আছে গতিকে আমাৰ বাগিচাখন কি হ'ব এটা কৃত্ৰিম পৰিস্থিতি তন্ত্ৰ হ'ব তাৰ পিছত আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 কৈছে যে সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ কিমান শতাংশ শক্তি আবদ্ধ কৰি খাদ্য শক্তিলৈ পৰিৱৰ্তন কৰে আমি যে সূৰ্যৰ পৰা শক্তি পাওঁ এই সকলোবোৰ শক্তিয়ে আমাৰ সেউজীয়া উদ্ভিদে সালোকসংশ্লেষণৰ জৰিয়তে শক্তিলৈ বা খাদ্যলৈ ৰূপান্তৰিত কৰিব নোৱাৰে যিমান শক্তি আহে তাৰ মাত্ৰ 10%হে উদ্ভিদবোৰে ব্যৱহাৰ কৰিব পাৰে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 10 যে তলৰ কোনবিধ জীৱৰ সংখ্যা পৰিবেশ তন্ত্ৰ এটাত আটাইতকৈ বেছি হয় তো তোমালোকে জানিবা এইটো নিশ্চয় জানা তোমালোকে যে পৰিবেশ তন্ত্ৰ এটা বা পৰিবেশ এটাত আটাইতকৈ বেছি প্ৰাণীৰ সংখ্যা বা উদ্ভিদৰ সংখ্যা কোনটো হ'ব পাৰে উৎপাদক হ'ব পাৰে সেউজীয়া গছ-গছনি আমাৰ কি বহুত আছে হয় নে নাই ইহঁতে কি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে যিকোনো পৰিবেশ তন্ত্ৰ এটাত আটাইতকৈ বেছি পৰিমাণে কি থাকিব পাৰে সদায় উৎপাদকে থাকিব পাৰে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 11 যে অজন স্তৰৰ অৱক্ষয়ৰ বাবে তলৰ কোনবিধ পদাৰ্থ দায়ী আমি সকলোৱে জানো যে পৃথিৱীৰ এটা স্তৰ আছে যাক আমি অজন স্তৰ বুলি কওঁ যিয়ে কি কৰে অতি বেঙুনীয়া ৰশ্মি আমাৰ পৃথিৱীলৈ অহাত বাধা প্ৰদান কৰে কিন্তু এনেকুৱা এটা পদাৰ্থ আছে যাক আমি ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন বুলি কওঁ এই দিনে দিনে অজন স্তৰৰ অৱক্ষয় ঘটাইছে যাৰ বাবে অতি বেঙুনীয়া ৰশ্মি আমাৰ পৃথিৱীলৈ আহিবলৈ ধৰিছে বহুত বেছি মাত্ৰাত গতিকে অপচন সি আমাৰ কি হ'ব কাৰেক্ট হ'ব তাৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 12 কৈছে যে জীৱ নিম্নীকৰণ পদাৰ্থসমূহ তলৰ কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা ভাঙি যায় মই অলপ আগতে কৈছিলোঁ প্ৰথমতে যে যিবোৰ আমাৰ জীৱ নিম্নীকৰণ পদাৰ্থ আছে যিবোৰ সহজে গেলি পচি যায় সেইবোৰ অনুজীৱৰ দ্বাৰা জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা সহজে গেলি পচি যায় তাৰ পিছত হ'ল আমাৰ কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 কৈছে যে তলৰ কোনবিধ জীৱে বীজজকৰ ভূমিকা পালন কৰে যে পৰিবেশত আমাৰ যিমান পদাৰ্থ পৰি থাকে সেইবোৰ গেলি পচি যোৱাত কোনে সহায় কৰে তো সেইবোৰ আমাৰ কি বেক্টেৰিয়া
নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 14 যে তলৰ কোনবিধ জীৱক উৎপাদক বুলিব পাৰি ঠিক আছে ইয়াতে চোৱা এইবোৰ তোমালোকে নিশ্চয় দেখিছা আমাৰ পুখুৰীত বা কেতিয়াবা নদীত আমি দেখা পাওঁ সেউজীয়া বৰ্ণৰ কিছুমান সৰু সৰু উদ্ভিদ এই সৰু সৰু উদ্ভিদবোৰ হ'ল আমাৰ কি নীলা সেউজীয়া শেলাই এইবোৰ কি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে সেইবাবে এইবোৰক আমি উৎপাদক বুলি কওঁ নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 15 কুৱেশ্যন নম্বৰ 15 কৈছে যে তলৰ কোনটো এটা পৰিৱেশ হিতৈষী অনুশীলন মানে 4টা পইণ্ট দিয়া আছে এই 4টা পইণ্টৰ পৰা আমাক বিচাৰিব লাগে যে কোন কেইটা কাম আমাৰ পৰিৱেশৰ হিতৈষী অৰ্থাৎ আমাৰ পৰিৱেশৰ বাবে ভাল ঠিক আছে তো এই নম্বৰ অপশ্যন কৈছে বজাৰ কৰাৰ সময়ত কিনা সামগ্ৰী ৰাখিবলৈ কাপোৰৰ মোনা কঢ়িওৱা তোমালোকে এবাৰ নিজে ভাবাচোন কোনোবাই যদি বজাৰ কৰিবলৈ যায় এই পলিথিন ব্যৱহাৰ নকৰি কাপোৰৰ মোনা ব্যৱহাৰ কৰিছে তো এইটো ভাল কাম হ'ব ন তো সেইটোৱে কৈছে যে কোনটো পৰিৱেশ হিতৈষী অনুশীলন তো আমাৰ প্ৰথমটো কি আমাৰ এটা পৰিৱেশ হিতৈষী অনুশীলন হ'ব কাৰণ আমি পলিথিন যদি ব্যৱহাৰ নকৰোঁ কাপোৰৰ মোনা ব্যৱহাৰ কৰি এইটো গেলি পচি যাব আমাৰ পৰিৱেশ প্ৰদূষিত নহ'ব বি নম্বৰ অপশ্যনত কৈছে যে অদৰকাৰী লাইট আৰু ফেনৰ ছুইচ অফ কৰা যদি আমাৰ দৰকাৰ নাই তেনেহ'লে লাইট আৰু ফেনৰ ছুইচ অফ কৰি থ'ব লাগে হয়নে নাই এইটো ভাল কথা নহ'লে কি হ'ব আমাৰ শক্তি খৰচ হ'ব তো এইটো এটা আমাৰ কি হ'ব পৰিৱেশ হিতৈষী কাম হ'ব তাৰপিছত চি নম্বৰ অপশ্যন কৈছে আমাক যে তোমাৰ মায়ে স্কুটাৰেৰে তোমাক স্কুলত থোৱাৰ সলনি স্কুললৈ খোজকাঢ়ি যোৱা তোমাক স্কুটাৰৰ সলনি তোমাক খোজকাঢ়ি লৈ গৈ আছে স্কুল তো এইটো এটা ভাল কাম হ'ব হয়নে নাই এক্সাৰচাইজ হ'ব আমাৰ পৰিৱেশত আমাৰ পেট্ৰল আদি খৰচ নহ'ব পৰিৱেশ প্ৰদূষণ নহ'ব তো সেই হিচাপে যদি আমি দেখা পাওঁ ওপৰৰ যি এ বি চি তিনিওটা পইণ্ট আছে এই তিনিওটা পইণ্ট আমাৰ পৰিৱেশ হিতৈষী অনুশীলন অৰ্থাৎ পৰিৱেশৰ কাৰণে ভাল হ'ব ঠিক আছে গতিকে অপশ্যন ডি আমাৰ কাৰেক্ট হ'ব আশা কৰোঁ ভিডিঅ'টো তোমালোকক ভাল লাগিব যদি তোমালোকক ভিডিঅ'টো সঁচাই ভাল লাগে তেন্তে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা থেংক ইউ সকলোকে